নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ ওচৰত লৈ আহিব বিচাৰিছোঁ, যিটো খবৰ কালি পৰ্যন্ত অবিশ্বাস্য খবৰৰূপে পৰিগণিত হৈছিল। সেই বাস্তৱ খবৰটো হ'ল যে নগাঁও সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰিব পাৰে। হয়, বিজেপিত যোগদান কৰাৰ 100% সম্ভাৱনা আছে প্ৰদ্যুৎ বৰদলৈ। এই পৰ্যন্ত যিহেতু অফিচিয়েলি এই বিষয়ে কনফাৰ্মেশ্যন অহা নাই, সেয়েহে তেওঁ যোগদান কৰিব বুলি আমি কোৱা নাই। বাস্তৱ সত্যটো হ'ল ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ বিভিন্ন উৎসৰ সৈতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে যোগাযোগ কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও ঘনে ঘনে ফোনত যোগাযোগ চলিছে। সেই মৰ্মে আজি নতুন দিল্লীৰ পৰা উভতি অহাৰ কথা প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈৰ লগত কংগ্ৰেছৰ আৰু এজন জ্যেষ্ঠ নেতা নৱ তালুকদাৰ নতুন দিল্লীলৈ গৈছে। নৱ তালুকদাৰে ইতিমধ্যে ফেচবুক পোষ্টত বাৰে বাৰে গৌৰৱ গগৈক পৰোক্ষভাৱে সমালোচনা কৰি আছে। প্ৰদ্যুৎ বৰদলৈৰ সৈতে নৱ তালুকদাৰ আজি গুৱাহাটীলৈ উভতি অহাৰ কথা আৰু কাইলৈ তেওঁলোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ সম্ভাৱনা আছে। আচলতে প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈৰ কাম কাজত ক্ষুণ্ণ হৈ পৰিছে। আমি সকলোৱে জানো প্ৰদ্যুৎ বৰদলৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ। নগাঁও লোকসভা এনে এটা সমষ্টি য'ত মুছলমানৰ সংখ্যাগৰিষ্ঠতা আছে। অপ্ৰিয় হ'লেও সত্য, বিগত লোকসভা নিৰ্বাচনৰ সময়ত মুছলমানৰ ভোটৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ পৰা বিজয়ী হৈছিল আৰু বিজয়ী হোৱাৰ পিছত শেহতীয়াভাৱে কিছু সংঘাতৰ সৃষ্টি হৈছে গৌৰৱ গগৈৰ সৈতে। প্ৰদ্যুৎ বৰদলৈৰ মতে পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাৰ কনভয়ৰ ওপৰত একাংশ লোকে আক্ৰমণ চলাইছিল। সেই আক্ৰমণৰ ঘটনাৰ সৈতে বিজেপি জড়িত আছে বুলি তেওঁ সন্দেহ কৰিছিল যদিও পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমদাদুল ইছলাম নামৰ এজন কুখ্যাত অপৰাধীক। পৰৱৰ্তী সময়ত জেললৈ প্ৰেৰণ কৰা হৈছিল ইমদাদুল ইছলামক। জেলৰ পৰা ওলাই অহাৰ পিছত এদিন প্ৰদ্যুৎ বৰদলৈয়ে খবৰ পায় যে ইমদাদুল ইছলামক লাহৰীঘাটৰ MLA আসিফ নজৰে লৈ গৈছে গৌৰৱ গগৈৰ বাসগৃহত আৰু গৌৰৱ গগৈক এইজন ব্যক্তিয়ে গামোচা পিন্ধাইছে। এই কথাত ক্ষুণ্ণ হৈ প্ৰদ্যুৎ বৰদলৈয়ে লগে লগে গৌৰৱ গগৈক ফোন কৰি এই বিষয়ে জনাইছিল আৰু ভৱিষ্যতে এনে কাম নকৰাৰ বাবে আহ্বান জনাইছিল। কিন্তু পৰৱৰ্তী সময়তেই পিছৰ দিনটোতেই লাহৰীঘাটৰ এক সভাত প্ৰদ্যুৎ বৰদলৈ মঞ্চত বহি থাকোঁতে হঠাৎ দেখা পায় যে মঞ্চত বিধায়ক আসিফ নজৰ আছে আৰু তেওঁৰ লগত ইমদাদুল ইছলামো বহি আছে। এই কথাত প্ৰদ্যুৎ বৰদলৈ ক্ষুণ্ণ হৈ পৰে। শেহতীয়াভাৱে কংগ্ৰেছৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ বিষয়টোক লৈ নতুন দিল্লীত যেতিয়া আলোচনা হৈছিল, সেই সময়ত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে একাংশ নেতা সৰব হৈ পৰিছিল আৰু আসিফ নজৰক প্ৰদ্যুৎ বৰদলৈয়ে মিছা অভিযোগ উত্থাপন কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে সেই সময়ত নীৰৱতা অৱলম্বন কৰিছিল সভাপতি গৌৰৱ গগৈয়ে। এই কাৰ্যত ক্ষুণ্ণ হৈ জিতেন্দ্ৰ সিঙলৈ ইতিমধ্যে এখন পত্ৰ প্ৰেৰণ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে, কিন্তু ইয়াৰ পিছত কোনো সদুত্তৰ নাপালে। আচলতে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ কাম কাজত শেহতীয়াভাৱে অতিষ্ঠ হৈ পৰিছিল। প্ৰদ্যুৎ বৰদলৈয়ে লাহে লাহে অনুভৱ কৰিছে কংগ্ৰেছ ক্ৰমাৎ মুছলমানৰ দললৈ পৰিণত হৈছে। বিশেষকৈ ৰকিবুল হুছেইনৰ ভূমিকাত তেওঁ ক্ষুণ্ণ হৈ পৰিছিল। দেখা গৈছিল যে তেওঁ অনুভৱ কৰিছিল যে গৌৰৱ গগৈয়ে কথাই প্ৰতি ৰকিবুল হুছেইনৰ কথামতে উঠা বহা কৰে। সমগ্ৰ ঘটনাটো এনেধৰণৰ যে গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ সাংসদ যদিও গৌৰৱ গগৈয়ে ভালকৈ জানে 2029ত যোৰহাটৰ পৰা তেওঁ জিকি অহাটো সম্ভৱপৰ নহয়। সেয়ে গৌৰৱ গগৈক ৰকিবুল হুছেইনে পৰামৰ্শ দিছিল যে 2029ত গৌৰৱ গগৈয়ে যাতে নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। অৰ্থাৎ 2029ত নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ে টিকট পোৱাৰ সম্ভাৱনা কম আছিল। সেয়েহে প্ৰদ্যুৎ বৰদলৈয়ে ক্ৰমাৎ মুছলমানৰ দলৰূপে পৰিগণিত হোৱা কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰিছিল আৰু শেহতীয়াভাৱে এই ক্ষেত্ৰত তেওঁ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছে টিকট দিছে যদিও আজি গৌৰৱ গগৈৰ ফালৰ পৰা ৰাইজৰ দলক প্ৰস্তাৱ দিয়া হয় যে মিত্ৰতা ৰাইজৰ দলৰ সৈতে কৰিবলৈ সাজি আছে আৰু প্ৰয়োজন সাপেক্ষে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰৰ মাৰ্ঘেৰিটা সমষ্টিত ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিবলৈ সাজু আছে। অৰ্থাৎ ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে তাত বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব। অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যতটো ধ্বংস কৰিব ওলাইছে গৌৰৱ গগৈয়ে। এনেবোৰ কাৰণত প্ৰদ্যুৎ বৰদলৈয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব। এতিয়া প্ৰশ্ন হৈছে প্ৰদ্যুৎ বৰদলৈ বিজেপিত আহিলে কি হ'ব? স্বাভাৱিকতে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গ'লে নগাঁও লোকসভা সমষ্টিৰ সাংসদৰ পদটো তেওঁ খাৰিজ হ'ব। কিন্তু বিজেপিয়ে যিহেতু কোনো ক্ষেত্ৰতে নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈক জিকাই দিব নোৱাৰিব, গতিকে প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব তাক লৈ আলোচনা চলিছে। বিজেপিয়ে নগাঁৱৰ পৰা প্ৰদ্যুৎ বৰদলৈক এইবাবেই জিকাব নোৱাৰিব, নগাঁও এতিয়া মুছলমানৰ সমষ্টিৰূপে পৰিগণিত হৈছে। এনেখিনি সময়তেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ আগবঢ়াইছে প্ৰদ্যুৎ বৰদলৈয়ে যদিহে 24 ঘণ্টাৰ ভিতৰত বিজেপি যোগদান কৰে তেনেহ'লে দিছপুৰ বিধানসভা সমষ্টি আসনখন প্ৰদ্যুৎ বৰদলৈক এৰি দিয়া হ'ব। দিছপুৰৰ পৰা বিজেপি প্ৰাৰ্থীৰূপে প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচিত কৰি অসম বিধানসভালৈ অনা হ'ব আৰু পৰৱৰ্তী সময়ত হয়তো অসম মন্ত্ৰীসভাত স্থান দিয়া হ'ব প্ৰদ্যুৎ বৰদলৈক। অৱশ্যে মন্ত্ৰীসভাত স্থান দিয়া হ'ব নহ'ব সেই বিষয়ে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।
প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহিব বিচৰা কামক বিজেপিৰ শীৰ্ষ নেতৃত্বই খুবেই ভাল পাইছে। অমিত শ্বাহকে ধৰি একাংশ নেতাই এই ক্ষেত্ৰত সেউজ সংকেত দিছে বুলি জনা গৈছে। উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহিছে আৰু এইবাৰ বিহপুৰীয়াৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে কংগ্ৰেছ আৰু কেইবছৰমানৰ পিছত কংগ্ৰেছত কোনো প্ৰমিনেণ্ট বা আগশাৰীৰ হিন্দু নেতা নাথাকিব, কংগ্ৰেছ কেৱল মুছলমানৰ দলৰূপে পৰিগণিত হ'ব। স্বাভাৱিকতেই প্ৰদ্যুৎ বৰদলৈ যদিহে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহে তেনেহ'লে কংগ্ৰেছত হিন্দু নেতা বুলি ক'বলৈ গ'লে কেৱল দেৱব্ৰত শইকীয়াহে থাকিব। গৌৰৱ গগৈ কোনো হিন্দুৰ নেতা বুলি গণ্য নকৰে, কাৰণ গৌৰৱ গগৈ সাধাৰণতে বিভিন্ন নামাজত অংশগ্ৰহণ কৰা দেখা যায়, ইফতাৰ পাৰ্টিত যোৱা দেখা যায় আৰু পাকিস্তানৰ সৈতে সম্পৰ্কৰ বিষয়টো সকলোৱে জানে যে পাকিস্তানৰ সৈতে সুসম্পৰ্ক আছে, গতিকে তেওঁক কোনো হিন্দু নেতা বুলি গণ্য কৰা নহয়। এনে অৱস্থাত প্ৰদ্যুৎ বৰদলৈক যদিহে বিজেপিয়ে তেওঁলোকৰ দললৈ আনিব পাৰে তেনেহ'লে কংগ্ৰেছৰ বাবে এক মুখ্য আঘাত হ'ব আৰু আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এনে পৰিস্থিতিলৈ কংগ্ৰেছ নামি আহিব যে কংগ্ৰেছে 20খন আসন দখল কৰাটো সম্ভৱপৰ হৈ উঠিব। হয়তো নিৰ্বাচনৰ ফলাফলৰ অন্তত বিৰোধী দলপতি পদটোৰ বাবেও কংগ্ৰেছৰ কোনো নেতা নোলাব, যে বিৰোধী দলপতি হ'বলৈ বাবে যিমানকেইখন আসনৰ প্ৰয়োজন সিমানকেইখন আসন হয়তো কংগ্ৰেছে নাপাব। এনে এক ৰণনীতি প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 24 ঘণ্টাৰ ভিতৰতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহি দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰিব। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।